নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকৰ নিশ্চয় মনত আছে সঞ্জয় দত্তৰ ফেমাছ খুব ছুপাৰ ডুপাৰ হিট জেকি শ্ৰফো আছিলে খলনায়ক। কি আছিলে গানাটো জানি? নায়ক নেহি খলনায়ক মে। তাত এটা গান আছিলে দেই, যে চলিকে পিছে ক্যা হে। আৰু দীঘলীয়া আৰু বেছি মই ৰিস্ক নলওঁ, আমনি নকৰোঁ আপোনালোকক। তেতিয়া অসমততো অলৰেডি খলনায়িকা, অৱশ্যে খলনায়কৰ পিছত আৰু এটা ফিল্ম হৈছিলে খলনায়িকা বুলি, খলনায়িকাও হিট হৈছিলে। তো খলনায়ক এতিয়া মানে খলনায়িকাটো আমি পালোহি, মানে তো খলনায়িকাটো কাৰোবাক বনাইছে ইতিমধ্যে, আপোনালোকে গম পাইছেই। তো গতিকে ভিডিঅ'ৰ শেষলৈকে শুনিব। তো এই যে এটা খলনায়িকাৰ এটা নেৰেটিভছ বজাৰত এৰি দিয়া হৈছে, আৰু খলনায়ক কোন সেইটোতো জনাটো দৰকাৰ নহয়। আপোনালোকে ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব। হয়, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। ছাবস্ক্ৰাইব কৰোঁতে কিন্তু আপোনালোকে কৃপণালি কৰিছে দেই, প্লিজ ছাবস্ক্ৰাইব কৰক। কথাটো এনেকুৱা, এই অলপতে গুৱাহাটীৰ বিশেষ মানে নাগৰিক সভাৰ মিটিঙত চাহিদা আহিছিলে, তো চাহিদা হামিদ। তো চাহিদা হামিদে মিটিঙত নহয়, মিটিঙৰ বাহিৰত কিবা তেওঁ বক্তব্য দিছে, সেইটোক লৈ মানে হুলস্থুল লাগি আছে। অথচ 24/7 মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী হওক, অমিত শ্বাহ হওক, চবে যি খুচি তাকে বকি আছে। সেইটো লৈ কাৰো কোনো একশ্যন ৰিয়েকশ্যন একো নাই। সেইকাৰণে এতিয়া কথাটো আহিব যে নায়ক নেহি খলনায়ক হুঁ মে। তেতিয়া আমি খলনায়কটো ওলাম নহয়, আৰু খলনায়িকাটো আপোনালোকে বনালেই। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে মুখ্যমন্ত্ৰী কৈছে চাহিদা হামিদৰ এগেইনষ্টত যদি বেলেগ আছু বা বেলেগ সংগঠন, অৰ্থাৎ আছু তাছু তেওঁৰ নিজৰ মানে সেইবিলাক কণ্ট্ৰলত থকা অৰ্গেনাইজেশ্যন, তেওঁলোকে কৈছে যদি তেওঁলোকে কোনোবা FIR কৰে তেতিয়াহ'লে চৰকাৰে এইটোৰ ওপৰত একশ্যন ল'ব। আৰু মুখ্যমন্ত্ৰীৰ ইণ্টাৰেষ্টিং ভাষ্যটো হ'ল এনেকুৱা, মুখ্যমন্ত্ৰীয়ে কৈছে না, তেওঁৰ যোনটো ষ্টেটমেণ্ট, তেওঁ যিবিলাক বাক্য ইয়াত প্ৰয়োগ কৰিছে তাৰ ওপৰত যদি আমি FIR কৰোঁ, FIR কৰাৰ লগে লগে কিন্তু তেওঁ একদম মানে বেল পাই যাব আৰু হিৰো হৈ যাব। একচুৱেলি মই দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষাত বিভ্ৰাট হৈছে। হিৰো নহ'ব, ছুপাৰ হিৰইন হ'ব লাগিব বুলি ক'ব লাগিছিলে। শ্বি ইজ এ লেডি। তেওঁ কিন্তু হিৰো নহয় দেই, তেওঁ হিৰো নহয়, মানে তেওঁ ছুপাৰ হিৰইন হৈ যাব, ৰেখাৰ নিচিনা, মাধুৰী দীক্ষিতৰ নিচিনা। তেনেকৈ ক'ব লাগিছিলে, হিৰো হৈ যাব। মানে এই যে মূৰত যে সোমাই আছে হিৰো, তেখেত নিজকে হিৰো বুলি ভাবি আছে তো, সেইটো কাৰণে কাৰবাৰটো হৈছে। ছুপাৰ হিৰো হ'ব, হিৰো নহয়। তেওঁৰ জেণ্ডাৰত ভুল কৰিছে, হিৰইন হৈ যাব, ছুপাৰ ডুপাৰ হিৰইন হৈ যাব। তো এতিয়া দেখা গৈছে এই যে চলি কা পিছে ক্যা হে, এই যে গানাটো, তাৰ মানে কি ৰহস্যটো কি চলি, মই সেইটো আৰু ব্যাখ্যালৈ নাযাওঁ। তাৰমানে এই যে হামিদ চাহিদা, তেওঁৰ চলি মানে তেওঁৰ চলি নহয়, তেওঁৰ বেকগ্ৰাউণ্ডত কোন? তেওঁৰ বেকগ্ৰাউণ্ডত দেখা গৈছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যে টিভি চেনেলৰ মানে মুখ্য যিজন মানুহ, কাৰণ এনেতো চবতে মিয়া খেদা হৈছে, কিন্তু মুখ্যমন্ত্ৰীৰ যিবিলাক ব্যক্তিগত প্ৰতিষ্ঠান আছে, তেওঁৰ পৰিয়ালৰ যিবিলাক ব্যক্তিগত প্ৰতিষ্ঠান আছে, তাত কিন্তু মিয়াসকলে একদম মুছলমান যিমানেই আছে, সিহঁতক নিজক মানে হেৰিয়ে খিলঞ্জীয়া বুলি কওক বা যিয়ে কওক, গৰিয়ামৰীয়া কওক, তেওঁলোক কিন্তু হুছেইন লিখে, যি লিখে একো নাই, একদম বহাল তবিয়ত আছে, কোনো প্ৰব্লেম নাই তাত। তো এই কথাবিলাক কিন্তু স্পষ্ট হৈ গৈছে। তো তেওঁলোকৰ এটা NGO আছে, ৱাজিৰ যে হেৰি আছে হুছেইন, তেখেতৰ এটা হেৰি আছে যে কোঅপাৰেশ্যন ফৰ ডেভেলপমেণ্ট ফৰ পিচ এণ্ড ষ্টাডিজ, তেনেকুৱা কিবা এটা NGO আছে, ঠিক আছে। তাত কিন্তু এই যে খলনায়িকাৰ লগত কিন্তু একেটা মঞ্চতে শ্বেয়াৰ কৰিছিলে, তেতিয়া কিন্তু কোনো ধৰণৰ অসুবিধা নাই। আৰু মুখ্যমন্ত্ৰীয়ে নিজে কৈছে
যে তেওঁ যিবিলাক বাক্য ব্যৱহাৰ কৰিছে তেওঁৰ ওপৰত এফআইআৰ কৰিলে তেওঁ কিন্তু আৰামত ৰেহাই পাই যাব। তো যদি সেইটো ইমান মানে অফেন্স নহয়, ইমান ডাঙৰ এটা অফেন্স নহয়, মুখ্যমন্ত্ৰী নিজে বুজি পাইছে, তো সেইটোক লৈ মিছাকৈ মানে এটা নেৰেটিভছ কিয় কৰা হৈছে। আৰু এই বস্তুটো আমাৰ আছুৰ বৰ্তা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া তেওঁ কি বুজি নাপায় নেকি? আৰু তেওঁলোকৰ সেই শ্ৰুতিলিপিত যে নীলাজৰ দৰে এই ধৰণে নাচি আছে যে কি যুক্তি হ'ব পাৰে এইবিলাকৰ? বাকীবিলাকো নাচি আছে। কোৰ ইস্যু যোনটো আছে, কোৰ ইস্যুতো হেৰি কৰা নাই, কোনো টাচ কৰা নাই। এতিয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰতিষ্ঠানৰ লগত যদি কোনো মুছলমান থাকে কোনো অসুবিধা নাই। আপুনি চাব আমাৰ বিজেপি দলৰ নেতা, পালি নেতা, মন্ত্ৰী, বিধায়ক বহুতৰ ঘৰত গৈ চাব যে মুছলমান মানুহে কাম কৰি আছে, কাৰণ কম খৰচত সেইটো কামটো কৰিব পাৰে। আৰু তেওঁ মুখ্যমন্ত্ৰী আৰু এটা কৈছে যে যেতিয়াই ৰিলিজ হৈ যাব, ৰিলিজ যোৱাৰ লগে লগে মানে চৰকাৰ তেতিয়া আকৌ এটা নিউজ ওলাব যে হিমন্ত বিশ্ব চৰকাৰ মানে মুখ থেকেচা খালে। আৰে বাবা, যোৱা 4.5 বছৰ কিমানবাৰ মুখ থেকেচা খাইছে। আৰু মুখ থেকেচাৰ চবতকৈ ডাঙৰ নমুনাটো হ'ল 2014 16 মে'ৰ পিছত যে বাংলাদেশী টালি টোপোলালৈ গুচি যাব লাগিব, তেতিয়াৰ পৰা এটাৰ পিছত এটা ইয়াৰ বৃহৎ নদী বান্ধেই হওক বা বিভিন্ন ক্ষেত্ৰত যি বিফলতা হৈছে, বৃহৎ নদী বান্ধ বুলি কওঁতে যে আপোনাৰ বানমুক্ত অসম গঢ়িব বুলি কৈছে, যে এতিয়া দেখোন আপোনাৰ একদম ডুবু গুৱাহাটী। এতিয়াতো আৰু ক'ব পৰা নাই, কিন্তু এই যে লাভ মানে ফ্লাড জেহাদ বুলি ক'বলৈ উপায় নাই, মানে সেইটো নিষ্কৰ্ম, কোনো প্লেনিং নাই। লাভ জেহাদ বুলি আপোনাৰ 2024টো পাৰ কৰিলে, 2025 এটা বছৰ ওলাই গ'ল, এই লাভ জেহাদৰ এইটো ঠিক কৰিব কিয় নোৱাৰিলে? তো যোৱা 24ত আপুনি মানে ফ্লাড জেহাদ বুলি এইটো চলাই দিলে, কিন্তু 25ত এই যে গুৱাহাটীত যে এনেকুৱা মানে দুৰ্গতি হৈছে স্মাৰ্ট চিটিৰ, সেইটো কেলে কৰিব পৰা নাই? ইছ্যু হ'ল সেইবিলাক লৈ আছুৱে মাত নামাতে কেলে? ইছ্যুটো সেইটো নহয়। আছুৰতো মুখ্য কাৰ্যালয় দেখোন গুৱাহাটীতে আছে, এই ইছ্যুবিলাকক লৈ মাত নামাতে কেলে? এই যে মহিলাগৰাকী আহিছে, মহিলাগৰাকী মানে এই নেৰেটিভছটো হেৰি কৰি দিয়া হৈছে। তো এতিয়া কি কৰিব? আৰু বাকী দল সংগঠনে যেতিয়া এফআইআৰটো হ'ব, এফআইআৰ হোৱাৰ লগে লগে তেওঁলোকে মুখ থেকেচা খাব। আৰু যদি কোনোবাই সংবিধান বিৰোধী কথা পাতে, আনপাৰ্লামেণ্টাৰী কথা বতৰা পাতে, ডেফিনেটলি এইটো মানে কেছ এটা ৰুজু কৰিব পৰা যায়। তো কেছ চৰকাৰে কিয় নকৰে? চৰকাৰে ধৃষ্টতা দেখাব নাই। মই ৰঞ্জন চৌধুৰী, মই দায়িত্ব লৈ কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বা আপুনিতো কমেণ্টছ নকৰে, আপোনাৰ যিকেইটা চামচা আছে মই দেখিছোঁ আমাৰ ইউটিউব চেনেলত মাজে সময়ত আমাৰ এগেইনষ্টত কমেণ্টছ কৰি থাকে, এইবিলাক গম পোৱা যায় কোনটো গদি মিডিয়া মানুহ, কোন আপোনাৰ চামচা হয় আমি গম পাওঁ, আৰামতে গম পাওঁ যাওঁ। মই দায়িত্ব লৈ কৈছোঁ যে মই এফআইআৰ দিম, আপুনি কি কৰিব? আৰু আপুনি যেতিয়া নিজ মুখেৰে কৈ আছে যে তাত খুব মানে জবৰদস্ত কোনো অফেন্স নাই, যদি অফেন্স নাই, জবৰদস্তি এই মহিলাগৰাকীক আপোনালোকে কিয় মানে খলনায়িকা বনাব খুজিছে? জানি শুনি খলনায়িকা কিয় বনাবলৈ খুজিছে? খলনায়িকাৰতো হেৰি নহয়, হ'ব পাৰে, কাৰণ আপোনালোকৰ নেতাবিলাকতো খলনায়কৰ নিচিনা দিনে ৰাতি যি খুচি তাকে বকি আছে। প্ৰতিদিনটো আপোনালোকৰ ওপৰত এটা এফআইআৰ হোৱা উচিত। আৰু আছু বা বিভিন্ন দল সংগঠনৰ ইমান যে হুলস্থুল আপোনালোকে কৰি আছে, ইমান যে হাংগামা লগাই দিছে, এতিয়ালৈকেতো আপোনাৰ বহু ধৰণৰ ইছ্যু পাইছে চৰকাৰৰ এগেইনষ্টত। আপোনালোকে কিয় মুখ্যমন্ত্ৰী বা তেওঁৰ যিবিলাক এছ'চিয়েট আছে তেওঁলোকৰ ওপৰত এফআইআৰ কৰা নাই কেলে? আছুৱে এতিয়ালৈকে কোল চিণ্ডিকেটৰ ওপৰত কোনো ধৰণৰ এফআইআৰ নাই কেলে? অলৰেডি আপোনাৰ লুৰিণজ্যোতি গগৈ দাবী কৰা মতে তাত পীযুষ হাজাৰিকাৰ চিণ্ডিকেট চলি আছে বুলি কৈছে। তো সেইবিলাক সময়ত আপোনালোকে নিমাত কিয় থাকে? আপোনালোকে কিয় এফআইআৰ নকৰে? সেইটো আপোনালোকৰ ডিউটি। বা যেহেতু মুছলমান কেৰেক্টাৰ এটা পালে বাছ সেইটো হৈ গ'ল। তো চলি কা পিছে ক্যা হে আভি কাহানী নিকাল গয়া হে। এইটো কেঁচু খানোতে কিন্তু সাপ ওলাইছে, গতিকে এই যে হিন্দু মুছলমানৰ নেৰেটিভছত আমি আগুৱাই গৈ থাকিলে অসমৰ উন্নতি নহ'ব। হয়, আছুকে ধৰি বিভিন্ন দল সংগঠনৰ তেওঁলোকৰ যোনটো মানে সম্পত্তিৰ পাহাৰ, সেই পাহাৰৰ কিন্তু পৰিমাণটো বাঢ়ি যাব।
আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। মই দায়িত্ব লৈ আকৌ কৈ আছোঁ, হামিদ চাহিদাৰ ওপৰত মই এফআইআৰ দিম। আপোনালোকে কৰিবনে? নোৱাৰে। আৰবান নক্সাল এইটো আপোনালোকৰ নেৰেটিভছ। দেৰ ইজ ন' মানে ডেফিনিশ্যন আৰবান নক্সাল, টুকুৰে টুকুৰে গেং। তো তেওঁ ঠিক আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া পোৱা নাই, বিচাৰি পোৱা নাই। তো অমিত শ্বাহ হোম মিনিষ্ট্ৰীও বিচাৰি পোৱা নাই যে টুকুৰে টুকুৰে গেঙৰ RTI কৰ্মীজনৰ কিন্তু ৰিপ্লাই পোৱা নাই। তেওঁলোকে কৈছে দেয়াৰ ইজ ন' টুকুৰে টুকুৰে গেং, কিন্তু সভা সমিতিত কিন্তু তেওঁলোকে টুকুৰে টুকুৰে গেঙৰ কথা কৈ আছে। তো এইটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে এইটো ক্ৰিমিনেল, ইমান ডাঙৰ এটা অফেন্সে নহয়। আপুনি এটা কাম কৰিব পাৰে, ইমান দিন পিছত এই যে অমিত শ্বাহ বা আপোনালোকে যে কৈ থাকে ন টুকুৰে টুকুৰে গেং, সেই টুকুৰে টুকুৰে গেঙৰ কিন্তু এটা হেৰি হিচাপে, পাৰ্ট হিচাপে তেখেতৰ ওপৰতে কেছ লগাব পাৰে। অৱশ্যে কেছ লগালেওতো ঝামেলা আছে। এতিয়া দেখা গৈছে যে আপোনাৰ নিজৰ পৰিয়ালৰ ব্যৱসায় প্ৰতিষ্ঠানৰ লগতেই মানে সেইটো ক'ৰবাত কানেকশ্যন ওলাইছে। তো গতিকে যিসকল দল সংগঠনে ইমান দিন চিঞৰ বাখৰ কৰি আছিলে, তো সেই প্ৰতিষ্ঠানৰ যিজন মুখ্য সম্পাদক ৱাজবিৰ হুছেইন, তেওঁৰ এগেইনষ্টত এফআইআৰ কৰক। তেওঁলোকৰ তেওঁলোক যে ইতিমধ্যে যিমান সম্পত্তি গোটালে তাৰ ওপৰত এফআইআৰ কৰক, তাৰ ওপৰত RTI কৰক। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।